নমস্কাৰ, মই আপোনালোকলৈ সাপ্তাহিক ৰাশিফলটো থুলমূলকৈ আগবঢ়াইছোঁ। দৈনন্দিন ৰাশিফলটো কালি বিশেষ কাৰণবশত দিব পৰা নগ'ল। পুনৰ মই আগবঢ়াম। আজি থুলমূলকৈ মই সাপ্তাহিক ৰাশিফলটো আগবঢ়াইছোঁ। মই বেলেগ এটা কামত ব্যস্ত থাকিব লগা হোৱাত মই কালি দিব নোৱাৰিলোঁ। আহক, যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। এই ৰাশিফলটো 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰ পৰ্যন্ত। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ এই সপ্তাহটোত বৰ ভাল নাথাকিব, অলপ উঠা নমা হ'ব, লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত, কাম কাজৰ ক্ষেত্ৰত ভালেই হ'ব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্যত জীৱনত বৰ ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত সংঘাত হ'ব। আইনী কৰ্মত ভাল ফল দিব। সন্তান ভাগ্য ঠিকেই আছে। বিদ্যাত খেয়াল ৰাখিব। মনোযোগৰ অভাৱ দেখা যায়। আপোনাৰ গুপ্ত শত্ৰুতা থাকিব, বৃদ্ধি পাব পাৰে। সকলোতে নজৰ ৰাখিব। নিজৰ বুদ্ধি ক্ষেত্ৰত ভ্ৰম হ'ব পাৰে, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। মানসিকভাৱে চাপ কমাব। চলা ফুৰাত কিছু সাৱধান হ'ব সপ্তাহটোত। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই। পৰিয়ালৰ ডাঙৰৰ শৰীৰ খেয়াল ৰাখিব। কৰ্মত আপোনাৰ নানাভাৱে মানসিক চাপ থাকিব। কোনো জামালা থাকিলে ভোগাব সপ্তাহটোত। ব্যৱসায়ত ভালেই হ'ব। দাম্পত্য জীৱনত চাপ আছে। আপুনি ডিপ্ৰেশ্যনত যাব পাৰে। যান বাহনৰ পৰা কিছু সাৱধান হ'ব চলা ফিৰাত। প্ৰেমৰ দিশত ভাল নহয়। মানসিকভাৱে আপুনি সবল হৈ থাকিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত ভালেই। আপোনাৰ অফিচ আদিত কোনো প্ৰব্লেম থাকিলে এই সপ্তাহটোত প্ৰব্লেম দিব। আপুনি আৱেগৰ বশত কোনো সিদ্ধান্ত নল'ব, ভোগাব পাৰে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শৰীৰ আগতকৈ ভাল ফল পাব। ভ্ৰমণৰ দিশত বৰ ভাল নহয়। কিছু গুপ্ত শত্ৰুতা আছে। আপোনাক খং ৰাগ তোলাব। কৰ্মক্ষেত্ৰত কাম কাজ কৰাৰ বাবে ভাল হ'ব সপ্তাহটো। আপুনি যি কামত হাত দিব তাত সফলতা পাব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিকত গণ্ডগোল দেখা যায়। কিছু জ্ঞাতি শত্ৰুতা আছে। বিদ্যাৰ ক্ষেত্ৰত ভালেই হ'ব। আপুনি ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। আপুনি কাম কাজ কৰোঁতে কিছু ক্ষেত্ৰত গোপনে কৰিব, ভাল হ'ব। ৰিস্ক আদি সপ্তাহটোত নল'ব। ব্যৱসায় দিশত ভোগাব পাৰে। আপুনি বন্ধুৰ সহায় পাব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত শৰীৰ সকলোৰে পৰিয়ালৰ লক্ষ্য ৰাখিব। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। যিকোনো ৰিলেশ্যন ভাল হ'ব পাৰে। আইনী দিশত ভাল হ'ব। ব্যৱসায়ত উন্নতি বাঢ়িব। সন্তানক লৈ চিন্তা। বিদ্যাত খেয়াল ৰাখিব।
মনোযোগৰ অভাৱ, চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনাৰ কোনো সম্পৰ্ক বেয়া হ'ব পাৰে। কোনো লোকে আপোনাক ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰিব পাৰে। এই ক্ষেত্ৰত ভাল নহয়, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল, আইন, অৰ্থ আদিত ভালেই দেখা যায়। দাম্পত্যত বৰ ভাল বুলি ক'ব নোৱাৰি। বিদ্যাৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব। ব্যৱসায়ত সপ্তাহটোত মোটামুটিভাৱে চলিব। চাকৰিৰ ক্ষেত্ৰত ভাল, প্ৰেমৰ দিশত ভাল নহয়। কৰ্মক্ষেত্ৰত আপুনি কথা বতৰা ক'বলগীয়া থাকিলে ক'ব। মানুহৰ লগত অলপ চাই চিতি মিলিব। এই ক্ষেত্ৰত প্ৰয়োজন বুলি ধৰিব। পাৰিবাৰিক বিবাদ সমাধা কৰক। কিছু শত্ৰুতা কমিছে। পৰিস্থিতিৰ গুৰুত্ব বুজি কাম কাজ কৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত মাতৃসম লোকৰ শৰীৰ লক্ষ্য ৰাখিব। সন্তানৰ মতিগতিৰ ওপৰত নজৰ ৰাখিব। আইনী কৰ্ম থাকিলে সপ্তাহটোত ভোগাব। বিদ্যাৰ ক্ষেত্ৰত ভাল হ'ব। কৰ্মক্ষেত্ৰত কাম কাজ ভালেই হ'ব আপোনাৰ। আপুনি দেখনদাৰী আদি কৰিব। ব্যৱসায়ত ভাল উন্নতি পাব। আপোনাৰ দেহত আঘাত পাব পাৰে, নজৰ ৰাখিব। কোনো জীৱ জন্তুৰ দ্বাৰা দৰ্শনো হ'ব পাৰে। চলা ফিৰাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব যান বাহনৰ পৰা। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ নিজৰ ভাল, আত্মীয় আদিৰ অলপ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত চাপ টেনচন থাকিব। ভ্ৰমণত প্ৰব্লেম দেখা যায়। আপুনি নৰ্মেলভাৱে চুপচাপ হৈ কাম কাজ কৰিব। অৰ্থ ক্ষেত্ৰত ভাল, ব্যৱসায়ত ভালেই। আপোনাৰ ৰিলেশ্যনত গণ্ডগোল দেখা গৈছে। যিকোনো হ'ব পাৰে। কথা বতৰা অলপ চাই চিতি ক'ব। টকাৰ লেনদেন সাৱধানে কৰিব। সন্তান ভাগ্য বৰ ভাল দেখা নাযায়। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই। ভ্ৰমণত আপোনাৰ সপ্তাহটোত ভাল হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত জামালা হ'ব পাৰে। সকলোতে লক্ষ্য ৰাখিব। কোনো বদনাম আদি হ'ব পাৰে। দাম্পত্য প্ৰেম আদিত ভাল নহয়। আইনী কৰ্মত ভাল। প্ৰতিবেশী আৰু আত্মীয় আদিৰ পৰা অলপ সাৱধান হ'ব। যিকোনো সম্পৰ্ক ভাল কৰক। ব্যৱসায়ত মোটামুটি চলিব। খং ৰাগ বৃদ্ধি পাব। বিলাসিতা বেছি নকৰিব। আনৰ নজৰ পৰিব। যান বাহন চলাওঁতে অলপ সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত নিজৰ শৰীৰ ভাল, ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত এই সপ্তাহ কাম কাজত ভাল ফল পাব। আপুনি ডমিনেট কৰিব। সফল হ'ব পাৰিব। দায়িত্ব ল'ব। ব্যৱসায়ত ভাল হ'ব। জ্ঞাতি শত্ৰুতা আছে। সন্তানক লৈ দুশ্চিন্তা। আপুনি যোগাযোগ কৰ্মক্ষেত্ৰত বঢ়াব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। পাৰিবাৰিক দিশ ভাল কৰক।
এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত মানসিক চাপ পৰিছে। শৰীৰ ভালেই, অৰ্থ ক্ষেত্ৰত ভাল, ভ্ৰমণ ভালেই হ'ব। কৰ্মক্ষেত্ৰত প্ৰেছাৰ থাকিব আপোনাৰ। ব্যৱসায়ত ভাল, দাম্পত্য জীৱনত ভালেই দেখা গৈছে। বিদ্যাত খিয়াল ৰাখিব, মনোযোগৰ অভাৱ। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপোনাৰ খাটনি বেছি হ'ব। বন্ধু ক্ষেত্ৰত অলপ চাই চিতি ল'ব সপ্তাহটোত। আপুনি সকলো দায়িত্ব নল'ব নিজে। মানসিকভাৱে সবল হৈ থাকিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ পৰিয়ালৰ ভাল, ভ্ৰমণত ভালেই, কৰ্মক্ষেত্ৰত দায়িত্ব ল'ব। ব্যৱসায়ত বৰ ভাল নহয়, চাকৰিৰ ক্ষেত্ৰত ঠিকেই দেখা যায়। দাম্পত্য জীৱনত কষ্ট, প্ৰেমত ভাল, সন্তান ভাগ্য ভালেই। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। আইনী কৰ্ম থাকিলে ভাল হ'ব। আপোনাৰ মনৰ এনাৰ্জি কম দেখা যায়, বঢ়াব। কৰ্মক্ষেত্ৰত আপোনাৰ নাম আনে বেয়া কৰিবলৈ চেষ্টা কৰিব। লক্ষ্য ৰাখিব। বহু শত্ৰু পাব। আপোনাক দমন কৰিব চাব, লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল হ'ব। দাম্পত্য জীৱনত ভালেই, অৰ্থৰ নাটনি, ভ্ৰমণত ভাল। কিছু শত্ৰুতা থাকিব। কৰ্মস্থানত দায়িত্ব ল'ব। ব্যৱসায়ত মধ্যমীয়া। আপুনি ভাল কাম কৰিছে, কিন্তু আনৰ চকু পৰিছে। বিদ্যাৰ ক্ষেত্ৰত ভাল, খং ৰাগ দমন কৰিব। আনে কথাৰ দ্বাৰা আপোনাক বশ কৰিব পাৰে, লক্ষ্য ৰাখিব। এলাহ এৰি চলিব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব চলাচল কৰাত। আপোনাৰ পৰিয়ালতো শত্ৰুতা হ'ব বা শত্ৰুতা আছে। এই সপ্তাহটোৰ ৰাশিফল থুলমূলকৈ ইমানেই। ধন্যবাদ।